এগৰাকী যুৱতী যাৰ কল্পনাৰ জগতখন প্ৰকাশ হয় তেওঁৰ কলমৰ মাজেৰে কেতিয়াবা ডায়েৰী কেতিয়াবা সপোনত হেৰুৱা নৈখন বিচাৰে তেওঁ কিন্তু এই যুৱ লেখিকাগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিন্তু সজ্জাগত অৱস্থাতেই জেছমিন বেগমে লিখি উলিয়াইছে 4খনকৈ গ্ৰন্থ 2008 চনৰ পৰা এনেদৰে একমাত্ৰ বিছনাই লগৰী হৈছে জেছমিনৰ আৰু বিছনাতেই শুই শুই জেছমিনে লিখিছে মই জেছমিনে কৈছো এদিনৰ ডায়েৰী সপোনৰ হেৰুৱা নৈখন আৰু জেছমিনৰ ডায়েৰী 4খনকৈ গ্ৰন্থ লিখি উলিয়াইছে এই সজ্জাগতা যুৱ লেখিকাগৰাকীয়ে কিন্তু অলপতে মাতৃৰ মৃত্যু হ'ল মাতৃৰ মৃত্যুৰ পিছত বিছনাতেই অকলশৰীয়া এতিয়া জেছমিন কাৰণ ৰোগীয়া পিতৃয়ে একমাত্ৰ আশা ভৰসা জেছমিনক প্ৰয়োজন এগৰাকী পৰিচাৰিকাৰ যিয়ে তেওঁক শুশ্ৰূষাও কৰিব পাৰে আৰু তেওঁ কৈ গৈ থাকিলে লিখিবও পাৰে কিন্তু জেছমিনে এগৰাকী পৰিচাৰিকা ৰাখিব নোৱাৰে কাৰণ তেওঁৰ হাতত নাই ধন যাৰ ফলত ৰুদ্ধ হৈ পৰিছে জেছমিনৰ সৃষ্টিশীলতাৰ জগতখন তাই এতিয়া অকলশৰীয়া তাইৰ কোনো সংগীও নাই ময়ে থাকিব লাগে তাই মই মাকো হ'ব লাগে দেউতাকো হ'ব লাগে তাইৰ গোটেইখিনি কাম ময়ে কৰিব লাগে যিবোৰ কাম মোৰ কৰাটো কৰিব নোৱাৰোঁ মইতো সেয়াও কৰিবলগীয়া হৈছে মই শৌচ পেচাব গোটেইখিনি কথা মই কৰিবলগীয়া হৈছে গতিকে এজনী যদি পৰিচাৰিকা পোৱা যায় তেতিয়াহ'লে আমিও সুখী তাইও ভাল পাব আমাৰ এক মানে প্ৰতিভা উঠি অহা প্ৰজন্মৰ প্ৰতিভা তেখেতে ইতিমধ্যে আপুনি কৈছে 4খন কিতাপ লিখিছে আৰু তেখেতৰ মানস পথক আৰু কেইখনমান কিতাপৰ পটভূমি তৈয়াৰ হৈ আছে যদি জেছমিনৰ এনেকুৱা ধৰণৰ পৰিচাৰিকা পোৱা যায় পৰিচাৰিকা অলপ লিখা মেলা জানে তে তাইৰ ভিতৰত থকা যিখিনি প্ৰতিভা যেন আকৌ তাই প্ৰকাশ কৰিব পাৰে সেই পৰিচাৰিকাৰ জৰিয়তে ৰোগীয়া এগৰাকী যুৱ লেখিকাক সহায় আৰু আশীৰ্বাদ লাগে ৰাইজৰ কোনো সহৃদয় লোকে যদি যুৱ লেখিকা জেছমিনক সহায় কৰিবলৈ বিচাৰে তেনেহ'লে এই একাউণ্ট নম্বৰত যোগাযোগ কৰিব পাৰে নিউজ লাইভৰ তৰফৰ পৰা জেছমিনৰ সহায়ৰ বাবে এয়া এক বিনম্ৰ আহ্বান কেমেৰা পাৰ্চন ধৰ্মৰ সৈতে দৰঙৰ পৰা হেমন্ত কুমাৰ বৰুৱা নিউজ লাইভ